ৰাণা আপোনাৰ সৈতে সংযুক্ত হৈছোঁ ধুবুৰী লোকসভা সমষ্টিত AIDFে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল আৰু তাৰ পাছতে দলৰ এগৰাকী নেতা আমিনুল ইছলাম এই আমিনুল ইছলামে ইতিমধ্যে পদত্যাগ কৰিছে সকলো বিষয়বাব ত্যাগ কৰিছে কথাটো কেনেধৰণৰ সবিশেষ আপোনাৰ পৰা জানিম ৰাণা পাৰ্থ ইতিমধ্যে সকলে গম পাইছে আপুনি উল্লেখ কৰিছে যে আমিনুল ইছলাম AIDFৰ সাধাৰণ সম্পাদক সাংগঠনিক সাধাৰণ সম্পাদক আৰু মানকাছাৰৰ বিধায়ক তেওঁ AIDF দলৰ পৰা তেওঁৰ যিমানসমূহ বিষয়বাব আছিল বিশেষকৈ তেওঁ সাংগঠনিক সাধাৰণ সম্পাদক আৰু দলটোৰ মুখপাত্ৰ আছিল এই দুয়োটা পদৰ লগতে আন যিসমূহ বিষয়বাব আছিল সকলোৰ পৰা তেওঁ পদত্যাগ কৰিছে সেইটোৱে হ'ল আৰু প্ৰথম খবৰ আৰু ইয়াৰ আঁৰৰ কাৰণসমূহ যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে সেয়া হ'ব যে 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত তিনিটা সমষ্টিত AIDFে প্ৰাৰ্থী দিছিল আৰু সেই তিনিটা সমষ্টি আছিল নগাঁও ধুবুৰী আৰু কৰিমগঞ্জ এই তিনিওটা সমষ্টিতেই AIDFৰ শোচনীয় পৰাজয় হ'ল আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে মানকাছাৰৰ যিটো লোকসভা সমষ্টিৰ অন্তৰ্গত সেয়া হ'ল ধুবুৰী লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিটো AIDF দলৰ মুৰব্বী বা দলটোৰ সুপ্ৰিমো বদৰুদ্দিন আজমল যিগৰাকী সাংসদ আছিল তেওঁ অতি শোচনীয় ৰূপত প্ৰায় 10,12,000 ভোটত পৰাস্ত হ'বলগীয়া হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ লগত তাৰ বিপৰীতে আমি যদি কৰিমগঞ্জৰ প্ৰেক্ষাপটটো চাবলৈ যাওঁ কৰিমগঞ্জত AIDFৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ আৰু বিজেপিৰ সন্মুখত কোনো ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিলে দুয়োখন জিলাত কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত যি দুখন জিলা আছিল বিশেষকৈ কৰিমগঞ্জ আৰু হাইলাকান্দি এই দুখন জিলাত পৰা মাত্ৰ 20,000 ভোটে লাভ কৰিবলৈ সক্ষম হ'ল আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হাইলাকান্দি জিলা যিখন জিলাত পূৰ্বে তিনিটা বিধানসভা সমষ্টি আছিল বৰ্তমান দুটা বিধানসভা সমষ্টি আছে সেই গোটেইকেইটা সমষ্টি AIDFৰ দখলত থকা সত্ত্বেও সেই জিলাখনৰ পৰা মাত্ৰ 8,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ল আৰু কৰিমগঞ্জৰ পৰা সামগ্ৰিকভাৱে কৰিমগঞ্জ জিলাৰ পৰা 20,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ল আমি যদি নগাঁৱলৈ ঘূৰি আহোঁ নগাঁৱতো অনুৰূপ পৰিস্থিতি হ'ল AIDFৰ যিগৰাকী প্ৰাৰ্থী 1.5 লাখ ভোটো লাভ কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছৰ সন্মুখত বা বিজেপিৰ সন্মুখত কোনো ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম নহ'ল আপুনি ধুবুৰীলৈ যদি পুনৰ ঘূৰি চাই এই নিৰ্বাচনটোৰ শোচনীয় পৰাজয়ৰ কথা যি আমিনুল ইছলামে উল্লেখ কৰিছে আমি সেইখিনি ক'বলৈ গৈ আছোঁ ধুবুৰীত যদি আপুনি চাই মানকাছাৰ বিধানসভা সমষ্টি যিটো সমষ্টি নিজেই বিধায়ক হ'ল তেওঁলোকৰ সাংগঠনিক সাধাৰণ সম্পাদকগৰাকী অৰ্থাৎ আমিনুল ইছলামৰ সমষ্টিটোত কংগ্ৰেছতকৈ AIDF পিছ পৰি থাকিল কেৱল সেয়াই নহয় অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী জাবেদ ইছলাম তেওঁতকৈও AIDFৰ প্ৰাৰ্থী প্ৰায় 24,000 ভোটত আপোনাৰ বদৰুদ্দিন আজমল প্ৰায় 24,000 ভোটত পিছ পৰি থাকিবলগীয়া হ'ল সামগ্ৰিকভাৱে এই সমষ্টিটোত কংগ্ৰেছে AIDFতকৈ প্ৰায় 90,000 মান ভোটত আগবাঢ়ি থাকিবলগীয়া ধৰণৰ এটা ৰিজাল্ট ইতিমধ্যে সকলোৱে লাভ কৰিছে আৰু এই সকলোৰে কাৰণত যিহেতু দলটোৰ সাধাৰণ সম্পাদক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল আমিনুল ইছলাম গতিকে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে এইখিনিতে পাৰ্থ এটা কথা ক'ব লাগিব যে এইবাৰৰ যিটো লোকসভা নিৰ্বাচনটো ক'ৰবাত AIDFৰ ভুল হ'ল বুলি তেওঁলোকৰ মুৰব্বী বদৰুদ্দিন আজমলে ইতিমধ্যেই স্বীকাৰ কৰিছে দলটোৰ একাংশ বিধায়কে সমগ্ৰ যি AIDFৰ যি বিফলতা বা যি মুখ ঠেকেচা খালে তাৰ কাৰণে দলটোৰ নেতৃত্বৰ লগতে তেওঁলোকৰ আন এগৰাকী সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞা তেওঁকো জগৰীয়া কৰি থকা পৰিলক্ষিত হৈছে আৰু খুব শীঘ্ৰেই দলটোৱে এই তেওঁলোকৰ যি পৰাজয় হ'ল এই পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিবৰ বাবে তেওঁলোকৰ এখন সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কথা আছে ইতিমধ্যে বদৰুদ্দিন আজমলে কি কাৰণত পৰাস্ত হ'বলগীয়া হ'ল তাৰ বাবে গৱেষণাৰ প্ৰয়োজন আছে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ থকাৰ সময়তেই আমিনুল ইছলামৰ এই পদত্যাগে কিন্তু AIDFৰ ভিতৰ মহলক যে জোকাৰি যাব সেয়া কিন্তু নিশ্চিত কাৰণ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে যি সময়ত তেওঁলোকে প্ৰস্তুত হ'ব বুলি ইতিমধ্যে বদৰুদ্দিন আজমলে ঘোষণা কৰিছিল তেনে সময়ত আমিনুল ইছলামৰ দৰে এগৰাকী দলটোৰ সংগঠক বুলি ক'লে ভুল কোৱা নহ'ব কাৰণ AIDF আজিৰ তাৰিখত এই পৰ্যায়ত আহি পোৱাৰ মূলতে অন্যতম এগৰাকী ব্যক্তি আছিল আমিনুল ইছলাম প্ৰথমৰে পৰা দলটোৰ সৈতে তেওঁ জড়িত আছিল দলটোৰ সংগঠন বৃদ্ধিৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট অৰিহণা আছে গতিকে এনে ক্ষেত্ৰত আমিনুল ইছলামৰ পৰাজয় আৰু বিশেষকৈ লোকসভা নিৰ্বাচনৰ ফলাফলৰ গণনালৈ তেওঁৰ পৰাজয়ে নিশ্চিতভাৱে দলটোক এক প্ৰকাৰ জুকাৰি যাব পাৰ্থ ৰাণা এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে খুব কম দিনৰ ভিতৰত হয়তো AIDFত দায়িত্বৰ কিছু সাল সলনি ঘটোৱা হ'ব তেনেধৰণৰ এটা অনুমান কৰিব পাৰি ৰাণা পাৰ্থ এইটো কথা স্পষ্ট AIDFৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে সেই কেন্দ্ৰীয় নেতৃত্বৰ যিসকল মূল নেতা আছে তেওঁলোকৰ বিষয় বা তেওঁলোকৰ দায়িত্বৰ সাল সলনিৰ যথেষ্ট সম্ভাৱনা আছে কিন্তু আমিনুল ইছলামৰ পদত্যাগে আন এটা চিন্তাৰো আচলতে বাট মুকলি কৰি দিছে কাৰণ আমি যদি চাওঁ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বৰে পৰা এটা কথা ব্যাপকভাৱে চৰ্চাত আছিল যে AIDF এইবাৰৰ নিৰ্বাচনটোত একেবাৰে ধূলিসাৎ হৈ যাব আৰু তাৰ পাছত AIDFৰ গৰিষ্ঠ সংখ্যক নেতাই আন দললৈ গুচি যাব
এনেকুৱা ধৰণৰ চৰ্চা চলিছিল মই নামেই উল্লেখ কৰিব বিচাৰিম বৰাকৰ আমি কথা যিহেতু পাতি আছিলোঁ কিছু সময় পূৰ্বে বৰাকৰ হাইলাকান্দিৰ যিকেইগৰাকী বিধায়ক আছে বিশেষকৈ আপোনাৰ নিজামুদ্দিন আৰু সুজামুদ্দিন আৰু জাকিৰ হুছেইন লস্কৰ এওঁলোকক লৈ পেলাই যথেষ্ট চৰ্চা চলিছে আৰু ইতিমধ্যে দুগৰাকীকৈ বিধায়ক নিজামুদ্দিন আৰু সুজামুদ্দিনক দলে কাৰণ দৰ্শকৰ জাননী দিছে কাৰণ সুজামুদ্দিন লস্কৰৰ যি নিৰ্বাচনৰ পাছৰ যিটো আপোনাৰ টেলিফোনিক বাৰ্তা ভাইৰেল হৈছিল তাতে স্পষ্ট হৈছিল যে এই নিৰ্বাচনটোত তেওঁলোকৰ শোচনীয়ভাৱে যে পৰাস্ত হ'ব তেওঁলোক সেই কথাটোৰ উমান তাতেই পোৱা গৈছিল আৰু ইতিমধ্যে সেই দুগৰাকীক আপোনাৰ চৌকজ দিয়া হৈছে আৰু চৌকজ দিয়াৰ পাছত সেই দুগৰাকী বিধায়কে এইবাৰৰ নিৰ্বাচনৰ ফলাফলটোত যিহেতু আপোনাৰ তেওঁলোকৰ পক্ষে কোনো ধৰণৰ ফলাফল নাহিল গতিকে তেওঁলোক আন দললৈ যোৱাৰ নিশ্চিতভাৱে চেষ্টা কৰিব আৰু আমাৰ হাতত থকা নিশ্চিত খবৰ অনুসৰি সুজামুদ্দিন লস্কৰে AIDF ত্যাগ কৰাৰ যথেষ্ট সম্ভাৱনা আছে নিজামুদ্দিন চৌধুৰী হয়তো একে পথৰে পথিক হ'ব আৰু ঠিক একেদৰে আপুনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক্ষেত্ৰতো যদি আপুনি চাই কেইবাগৰাকীও বিধায়কে আন দললৈ গুচি যাব নেকি এনেকুৱা ধৰণৰ এটা চৰ্চা আছিল আৰু তাৰ ক'ৰবাত নহয় ক'ৰবাত আমিনুল ইছলামৰ এই পদত্যাগে হয়তো সেই ধৰণৰ প্ৰশ্নৰো কিছু উত্তৰ AIDFৰ নেতৃত্বক দিছেই কাৰণ সকলো বিষয়বাবৰ পৰা পৰিত্যাগ কৰা আপোনাৰ পদত্যাগ কৰা আমিনুল ইছলাম মই মাজতে আপোনাক ৰখাই এটা প্ৰশ্ন মোৰ মনত উদ্ৰেক ঘটিছে আচলতে ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে মানকাছৰ কংগ্ৰেছৰ এক প্ৰকাৰ দুৰ্গ আছিল তাৰ পাছতে AIDFৰ দখললৈ আহিছিল এতিয়া কথাটো হৈছে যে সামগ্ৰিকভাৱে ধুবুৰী লোকসভা সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ যথেষ্ট পৰিমাণে উত্থান ঘটিছে প্ৰায় 10 লাখতকৈ অধিক ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন জয়ী হৈছে তেনেস্থলত এই যিসকল অসন্তুষ্টই হওক বা নৈতিক দায়িত্ব স্বীকাৰ কৰা বুলি যি বুলিয়ে নকওঁ তেওঁলোকে AIDF ত্যাগ কৰি কংগ্ৰেছলৈ বুলি বাদ বুলিব পাৰে নেকি তেনেধৰণৰ সমীকৰণ হ'বগৈ পাৰে নেকি প্ৰথমে সেই প্ৰসংগটোৱে আপোনাক কৈ আছিলোঁ যে আমিনুল ইছলামৰ এই যিটো দল ত্যাগ নহয় দলৰ সকলো বিষয়বাবৰ পৰা পৰিত্যাগ তেওঁ যিহেতু দল যদি ত্যাগ কৰে আজিৰ তাৰিখত তেওঁ বিধায়ক পদ থাকিব নে নাথাকে তাক লৈ কিছু প্ৰশ্ন আহি পৰিব গতিকে আমিনুল ইছলামৰ এই পদত্যাগে এই যিটো চৰ্চা চলি আছিল যে AIDF ধূলিসাৎ হৈ গৈছে গতিকে AIDFৰ স্থানত তেওঁলোকৰ যিসকল বিধায়ক আছে যিসকলে অহা নিৰ্বাচনত অৰ্থাৎ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ নোহোৱাৰ AIDFৰ পৰা পাৰ নোহোৱাৰ যিটো এটা শংকাত ভুগিছে তেওঁলোকে কংগ্ৰেছলৈ বা আন দললৈ গুচি যাব নেকি এই ধৰণৰ যিটো চৰ্চা চলিছিলে তাতো এটা এক নতুন চিন্তা আচলতে আনি দিছে বুলি ক'ব পৰা যায় কাৰণ আপুনি যদি চাই ধুবুৰী লোকসভা সমষ্টিত গোলকগঞ্জক বাদ দি আন কোনো এটা সমষ্টিতেই আপোনাৰ কংগ্ৰেছক আপোনাৰ পৰাস্ত কৰিব নোৱাৰিলে আন দলে কেৱল গোলকগঞ্জ সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বা অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁ আগবাঢ়ি থাকিল আৰু গোলকগঞ্জ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সেই সমষ্টিটোৰ যি আপোনাৰ আজিৰ তাৰিখৰ যি আপোনাৰ ভোটৰ প্ৰকাৰ বা যি আপোনাৰ যি ধৰণৰ গঠন কৰা হৈছে সেই সমষ্টিটোত আপোনাৰ বিজেপি বা অসম গণ পৰিষদৰ কোনো প্ৰাৰ্থী তাৰ পৰা জয়ী হৈ অহাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে বাকী আটাইকেইটা সমষ্টিয়েই সংখ্যালঘু বসতিৰ প্ৰধান আৰু সংখ্যালঘুৰ আধিপত্য থকা সমষ্টি গতিকে সেই সমষ্টিসমূহত আপোনাৰ AIDFে কংগ্ৰেছৰ লগত যে নোৱাৰিব তাৰ এক বাৰ্তা ইতিমধ্যে এইবাৰৰ লোকসভা নিৰ্বাচনটোতেই পোৱা গৈছে কাৰণ কোনো এটা সমষ্টিতে 10,000 15,000 নহয় 40 50,000 60,000 1,25,000 পৰ্যন্ত আপোনাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে গতিকে এই ধৰণৰ যিটো ফলাফল আহিল 10,12,000 ভোটৰ লিড যিটো আপোনাৰ ইতিমধ্যেই ৰকিবুল হুছেইনেই হওক বা কংগ্ৰেছ দলে যিটো পালে সেইটোক লৈ পেলাই AIDFৰ সকলো বিধায়ক যে আজিৰ তাৰিখত শংকিত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমল নিজেই শংকিত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে গৱেষণাৰ প্ৰয়োজন আছে কি কাৰণত এই ধৰণৰ বিপৰ্যয় AIDFৰ হ'ল গতিকে এনেকুৱা ধৰণৰ হোৱাৰ পাছত তেওঁলোকৰ যিসকল বিধায়ক আছে যিসকল কৰ্মী আছে নেতা কৰ্মী আছে তেওঁলোকৰ মনোবল ভাঙি পৰাটো একেবাৰে স্পষ্ট কথা আৰু আমিনুল ইছলামৰ এই যি দলৰ সকলো বিষয়বাবৰ পৰা পদত্যাগৰ যিটো প্ৰসংগ সেই প্ৰসংগটোৱে আপুনি সোধা প্ৰশ্নটোৰেই ক'ৰবাত নহয় ক'ৰবাত যেন তাৰ এটা উত্তৰ কাৰণ আমিনুল ইছলামে এই মুহূৰ্তত বিধায়ক পদ তেওঁৰ থাকিব লাগিব আৰু যদিহে দল ত্যাগ কৰে গতিকে বিধায়ক পদ নথকাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে আন কোনো নেতাইও যে শীঘ্ৰেই এনেকুৱা ধৰণৰ বাট ল'ব বা এনেকুৱা ধৰণৰ পথ যে ল'ব সেয়াও কিন্তু আপোনাৰ নুই কৰিব নোৱাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাজাদুল ৰাণা হুছেইন সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ